জীৱনৰ সত্য এটা কথা সদায় মনত ৰাখিবা, সেইজন মানুহে তোমাৰ মূল্য কেতিয়াও নুবুজিব যাৰ লগত তুমি প্ৰতিটো পলে উপজাচি থাকিবা। কাৰোবাক জোখতকৈ বেছি ভাল পালে বা জোখতকৈ বেছি মৰম দিলে তেওঁ সঁচাকৈ অন্তৰত বহুত আঘাত দি থৈ গুচি যায়। কাৰোবাৰ সৈতে বেছি আপোন হ'বলৈ গ'লে পিছত নিজেই দাপোনৰ দৰে ভাঙি পৰিব লাগে। কাৰোবাক নাপালে জীৱন শেষ হৈ নাযায়, কিন্তু কাৰোবাক পোৱাৰ পিছত হেৰুৱালে জীৱনৰ বহুখিনি ধ্বংস হৈ যায়। মানুহ কোন কেনেকুৱা চিনি পাবলৈ বহুত অসুবিধা, কিয়নো মনৰ ভিতৰত বেলেগ ভাৱ আৰু বাহিৰত প্ৰকাশ কৰে অন্য এটা। আজিৰ দিনত মুখা পৰিধান কৰা মানুহৰ সংখ্যাই বেছি। গছৰ পাতবোৰ শুকান হৈ সৰি নপৰিলে যিদৰে নতুন পাত গজিব নোৱাৰে, সেইদৰে জীৱনত দুখ আৰু সংঘৰ্ষ নাথাকিলে জীৱনত সফলতা আহিব নোৱাৰে। যদি তেওঁ তোমাৰ পৰা আঁতৰি থাকিব বিচাৰিছে, তেন্তে তুমিও আমনি কৰিবলৈ এৰি দিয়া, কাৰণ যিটো সম্পৰ্কত তোমাৰ গুৰুত্বই নাই সেই সম্পৰ্কত থাকি কি লাভ। সময় সকলোৰে থাকে, ব্যস্ততা মাথো এক অজুহাত, কিয়নো যিজনে সম্পৰ্কবোৰৰ মূল্য দিব জানে তেওঁ সময়ো আপোনাক দিব। দিনটোত এবাৰ তেওঁ আপোনাৰ খবৰ ল'বলৈ নিশ্চয় সময় উলিয়াবই। জীৱন, যাক ভাল বন্ধু বুলি ভাবিবা সি প্ৰতাৰণা কৰিব, যাক সঁচাকৈ ভাল পাবলৈ আৰম্ভ কৰিবা সি অৱহেলা কৰিব, আৰু যাকেই তুমি সকলোতকৈ বেছি বিশ্বাস কৰিবা সিয়ে তোমাৰ বিশ্বাস ভাঙিব। যিকোনো সম্পৰ্ক জীয়াই ৰাখিবলৈ সম্পৰ্কটোৰ বাবে সময় নিশ্চয় উলিয়াওক। কোনে জানে অনাগত দিনত যদি আপোনাৰ হাতত সময় বহুত থাকিব, কিন্তু সময় দিবলৈ আপোন কোনো নাথাকিব। কিছুমান মানুহে নিজক লৈ অহংকাৰ কৰে, নিজকে ডাঙৰ বুলি ভাবে, কিন্তু তেওঁলোকে হয়তো নাজানে ফুলৰ সুগন্ধি আৰু মানুহৰ গৌৰৱ চিৰদিন নাথাকে। জীৱনটোও সঁচাকৈ অদ্ভুত। কিমান বছৰ জীয়াই থাকিব লাগে মাত্ৰ এদিন মৰাৰ বাবে। ঈশ্বৰ এনেকুৱা এক বিশ্বাস যাক দেখা নাপালেও বিপদত পৰিলে প্ৰথমে তেওঁকে স্মৰণ কৰা হয়। টকা পইচা থাকিলে তোমাক সকলোৱে চিনি পাব, টকা পইচা নাথাকিলে তুমি সকলোকে চিনি পাবা, এয়াই বাস্তৱ। যেতিয়া দুখবোৰ জোখতকৈ বেছি হৈ যায় তেতিয়া মানুহে কান্দিবলৈ এৰি মনে মনে থাকিবলৈ শিকি যায়। দুখ এটাই, আজিও মানুহ চিনিব নোৱাৰিলোঁ, কোনোবাই অলপ ভাল ব্যৱহাৰ কৰিলেই তেওঁক বিশ্বাস কৰি লওঁ। ভদ্ৰতা যে দুৰ্বলতা নহয় সেইটো বুজাবলৈ মাজে মাজে অভদ্ৰ হোৱাৰ প্ৰয়োজন আহি পৰে। এটা কথা মনত ৰাখিব, আপোনাৰ শৰীৰ এদিন নষ্ট হৈ যাব, কিন্তু আপোনাৰ ভাল ব্যৱহাৰ কেতিয়াও নষ্ট হৈ নাযায়। ব্যৱহাৰ কোনেও কিতাপৰ পৰা নিশিকে, শিকে ঘৰখনৰ পৰিৱেশৰ পৰাহে। কাকো সৰু বুলি ভাবি অৱজ্ঞা নকৰিব। ক্ষুদ্ৰ ধূলিকণা ভৰিত লাগিলে একো নহয়, কিন্তু সেই ধূলিকণা চকুত পৰিলে বহুত কষ্ট হয়। মা দেউতাক কষ্ট দি পৃথিৱীত কোনেও কোনোদিন সুখত থাকিব নোৱাৰে। হিংসা কৰি আনৰ ক্ষতি কৰিব পাৰিলেও কিন্তু নিজৰ উন্নতি কৰিব নোৱাৰে। আটাইতকৈ চহকী সম্পদ হ'ল জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হ'ল ধৈৰ্য, আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হ'ল বিশ্বাস, আটাইতকৈ প্ৰভাৱশালী ঔষধ হ'ল হাঁহি। আচৰিত কথা এইটো যে এই সকলোবোৰ বিনামূলীয়া। অচিনাকি এজনক আপোন কৰি লোৱা বহুত সহজ, কিন্তু আপোন হৈ আকৌ অচিনাকি হৈ যোৱাৰ বেদনাই গোটেই জীৱন কষ্ট দিয়ে। মানুহ মাত্ৰাই ভুল, কিন্তু বাৰে বাৰে ভুল কৰি থাকিলে বেইমান বুলি কয়। জীৱনলৈ অহা কিছুমান ধুমুহাই দুখ দিয়ে যদিও আমি তাৰ পৰা ভাল শিক্ষাই পাওঁ। সমাজে কি ক'ব কি নক'ব তাত মাথা নামাৰি নিজৰ লক্ষ্য পূৰণ কৰা উচিত, কাৰণ জীৱনটো সমাজৰ নহয়, কেৱল তোমাৰ। মানুহ যিমানেই শিক্ষিত নহওক কিয়, যদি তেওঁ মানৱতা গুণৰ অধিকাৰী নহয় তেন্তে সেই শিক্ষাৰ একো অৰ্থ নাথাকে। ভাবিলেই আচৰিত লাগে, প্ৰেমৰ নামত অভিনয় কৰা মানুহবোৰে সুখত থাকে আৰু মন প্ৰাণ ঢালি কাৰোবাক ভাল পোৱা মানুহজনে আকৌ কষ্টত থাকিবলগীয়াত পৰে। মানুহক বিশ্বাস কৰিবলৈও ভয় আৰু অবিশ্বাস কৰিবলৈও ভয়, কিয়নো বিশ্বাস কৰিলে ঠগি যায় আৰু অবিশ্বাস কৰিলে আঁতৰি যায়। যিয়ে আপোনাক পাত্তা নিদিয়ে তেওঁকো আপুনি পাত্তা নিদিব। তেওঁ যিমানেই বিখ্যাত মানুহ নহওক কিয়, মনত ৰাখিব আপোনাৰ পৃথিৱীত আপুনিয়ে ৰজা। সেইজনক কেতিয়াও জীৱন সংগী নকৰিব যি তোমাৰ গুণবোৰ পাহৰি যায় আৰু দুখবোৰ মনত ৰাখে। সম্বন্ধ ই বহুত মূল্যৱান বস্তু, ইয়াক সকলোৰে পৰা আশা নকৰিব।
কিয়নো বহুত কম লোকেহে অন্তৰৰ মূল্য বুজি পায়। ধৈৰ্যই মানুহক সাহসী কৰে, কিন্তু হিংসা আৰু অহংকাৰে এজন জ্ঞানী ব্যক্তিকো ধ্বংস কৰে। পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ প্ৰাণী হ'ল মানুহ। নিজৰ স্বাৰ্থৰ কাৰণে চব কৰিব পাৰে। মানুহে যিদৰে অতিৰিক্ত আঘাত পালে ভাল পাবলৈ পাহৰি যায়, ঠিক তেনেদৰে অতিৰিক্ত ভালপোৱা পালেও তাৰ বিনিময়ত ভাল পাবলৈ পাহৰি যায়। আনৰ বেয়া গুণ বিচাৰি থকাৰ আগত নিজৰ জীৱনটোক চোৱা, কিজানিবা তেওঁতকৈ তোমাৰ স্বভাৱ চৰিত্ৰ আৰু বেয়া। এটা কথা মনত ৰাখিবা, আনক কষ্ট দিয়া মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। যদিও সুখী হয়, সেয়া মাথো খন্তেকীয়া। সম্পৰ্ক যেনেকুৱাই নহওক অৰ্থহীন হৈ পৰে তেতিয়াই, যেতিয়া সেই সম্পৰ্কত সন্মান আৰু বিশ্বাস নাথাকে। আপুনি কাৰোবাৰ সৌন্দৰ্য চাই প্ৰেমত পৰিব পাৰে, কিন্তু মনত ৰাখিব আপুনি তেওঁৰ ব্যক্তিগতৰ লগতহে গোটেই জীৱন থাকিব লাগিব, সৌন্দৰ্যৰ লগত নহয়। বিফলতা অবিহনে কোনো মানুহে সফলতা লাভ কৰিব নোৱাৰে। খং একুৰা জুইৰ দৰে, এবাৰ জ্বলিলে সকলো পুৰি ছাৰখাৰ কৰি দিয়ে। খঙক দমন কৰিবলৈ শিকা, যাতে ই তোমাৰ জীৱনৰ সুখবোৰ পুৰি ছাৰখাৰ কৰিব নোৱাৰে। জীৱনটোৰ পৰা এটা কথাই শিকিলোঁ, নিজক লৈ সুখী হ'ব লাগে আৰু কাৰোৰে পৰা একো আশা কৰিব নালাগে। দুজন মানুহৰ পৰা সদায় দূৰত থাকক, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। ব্যস্ত মানুহবোৰে নিজৰ ইচ্ছামতে মনত পেলাব আৰু স্বাৰ্থপৰ মানুহবোৰে দৰকাৰতহে মনত পেলাব।